আজি আমি আমাৰ সতীৰ্থ আৰু নৱনিৰ্বাচিত ধুবুৰীৰ সাংসদ ডাঙৰীয়াক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনালোঁ আৰু লগতে তেখেতক আমাৰ মাজত তেখেতৰ এখন আসন আছিল দুখেৰে সেই আসনখনৰ আমি তেখেতক বিদায় জনাইছোঁ আৰু আপোনালোক উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ জয়েৰে আমি যিটো সদায় কৈ আহিছোঁ যে আমি ভাৰতবৰ্ষৰ পৰাই বিশেষকৈ অসমত সৰ্বভাৰতীয় নাম লৈ এটা ৰাজনৈতিক দল চলাই থকা হৈছিল যিটো দলত সাম্প্ৰদায়িকতাৰ যথেষ্ট অসমৰ ৰাইজে সন্দেহ কৰিছিল আৰু সেই অনুসৰি লগতে শাসক পক্ষৰ লগত তেখেতসকলৰ বহু সময়ত আমি সহযোগিতাহে দেখা পাইছিলোঁ বিৰোধীয়ে যেতিয়া কিবা এটা বিৰোধিতা কৰে সেই সময়ত কিন্তু তেখেতসকলৰ তেনেকুৱা ধৰণৰ কোঅপাৰেশ্যন পোৱা নাছিলোঁ এইবাৰ অসমৰ ৰাইজে কংগ্ৰেছৰ যি 5টা ন্যায় ৰাহুল গান্ধীৰ নেতৃত্বত দিছিলোঁ তাৰ প্ৰতি সকলো অঞ্চলতে সমৰ্থন আগবঢ়াইছে মই এইকাৰণে এই কথাটো ক'ব লগা হৈছে যে বিজেপি দলৰ বিভিন্ন প্ৰলোভন আছিল বিভিন্ন ধৰণৰ তেখেতসকলৰ প্ৰলোভনৰ উপৰিও ভাবুকি আছিল চাউলৰ কাৰ্ড কাটি দিয়া অৰুণোদয় কাটি দিয়া আৰু প্ৰলোভনৰ কথাটোতো আপোনালোকে জানেই কেনেকুৱা ধৰণৰ কাৰ গাড়ীত কেনেকৈ পইচা বিতৰণ হৈছিল আনকি পুলিচৰ গাড়ীত উজনি অসমলৈ পইচা গৈছিল এই কথাও আমি জানো এইবিলাক কথা অৱশ্যে আমি যেহেতু বহুখিনি কথা প্ৰমাণ কৰিব নোৱাৰি সেই কথাবিলাক কিছুমান আমি প্ৰমাণ কৰিব নোৱাৰিলোঁ যে কি নহওক অসমৰ জনগণে যিটো ৰায়দান কৰিলে এই ৰায়দান অসমৰ যি মহাপুৰুষ শংকৰদেৱ আমাৰ শিৱসাগৰৰ আজান পীৰ যিটো এটা সমন্বয় বাৰ্তা আছিল চাওলুং চুকাফাৰ যিটো সমন্বয় বাৰ্তা সকলোকে মিলি পেলাই অসমীয়া জাতিটো গঠন কৰিছিল এই অসমীয়াসকল ভাৰতীয় হোৱাৰ উপৰিও অসমীয়া হিচাপে যিটো নিজৰ অস্তিত্ব এইটো জাহিৰ কৰিবলৈ তেখেতসকলে এনেধৰণে ভোটদান কৰিলে বুলি আমাৰ বিশ্বাস আৰু সাম্প্ৰদায়িকতাবাদী শক্তিসমূহক বিদায় দিবলৈ অসমৰ জনগণে থিয় হৈছে লগতে বিজেপিৰ যোৱা সময়ছোৱাত যিবিলাক ভুল নীতি যিবিলাক আমি সদায় সমালোচনা কৰিছিলোঁ একমাত্ৰ ৰাজনৈতিক দল হিচাপেই নহয় বিৰোধী দল হিচাপে আমি তেখেতসকলৰ বিভিন্ন ধৰণৰ জনবিৰোধী নীতিৰ প্ৰতিবাদ কৰি আহিছিলোঁ আৰু সেই প্ৰতিবাদৰ এটা মূল্য এইবাৰৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজে আগবঢ়াইছে আৰু আমি অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ আমাৰ লগত তেখেতসকলে সহমৰ্মিতা প্ৰকাশ কৰি আমাক সমৰ্থন কৰাৰ বাবে আমি বহুকেইটা আসন নাই পোৱা কিন্তু নিৰ্বাচনৰ সময়ত আমি কৈছিলোঁ আমাৰ নিজৰ আসনো ৰাখিম আৰু বিৰোধীৰ আসনো আমি আনিম আৰু সঁচাকৈয়ে ৰকিবুল হুছেইন ডাঙৰীয়াই ধুবুৰীৰ পৰা সাংসদ আজমল ডাঙৰীয়াক বিপুল সৰ্বাধিক এটা ৰেকৰ্ড সংখ্যক ভোটত পৰাস্ত কৰিলে অনুৰূপ ধৰণে উজনিত বিজেপিৰ সাংসদ তপন গগৈ ডাঙৰীয়াৰ পৰিৱৰ্তে আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া জয়লাভ হ'ল নগাঁও সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই নিজৰ সমষ্টিটো ৰাখিব পাৰিলে আৰু ঠিক তেনেকৈ আমি 2-4টাত আমাৰ কিছু অসুবিধা হ'ল এইবিলাক মই আপোনালোকক ৰাজহুৱাকৈ নকওঁ কিন্তু আমি আৰু ভাল কৰাৰ থল আছিল বুলিয়ে অসমৰ ৰাইজেও আমাক আজি জনাইছে যে আপোনালোকে আৰু অলপ কিয় বিফল হ'ল সেইবিলাক আমি আলোচনা কৰিম পিছে পৰে কিন্তু আমি এটা আশাপ্ৰদ বাতাবৰণ দেখা পাইছোঁ আৰু ৰাইজৰ হৈ মাত মাতি যাবলৈ আমি কংগ্ৰেছ দল বদ্ধপৰিকৰ